অৱশেষত লাইকাবাসীৰ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ। দুখৰ অন্ত। লাইকাবাসীৰ মুখত বিৰিঙিল হাঁহি। আৰম্ভ হ'ল মাটিৰ জোখমাখ। জাগুনৰ নামফাই টাপুত পুনৰ সংস্থাপন দিয়া হ'ব লাইকাবাসীক। ইতিমধ্যে মাৰ্ঘেৰিটা প্ৰশাসন আৰু বন বিভাগে মাটিৰ জোখমাখৰ কাম আৰম্ভ কৰিছে। নামফাই টাপু, এই টাপুটোত তেওঁলোকক বহু সংস্থাপন দিয়াৰ বাবে ব্যৱস্থা কৰিছিলে আৰু এই টাপুটোত 109 ঘৰ মানুহ আহিছে বুলি আমাক চক্ৰ বিষয়াক জনাইছিলে। মহকুমা প্ৰশাসন, জিলা প্ৰশাসনৰ সহযোগত বন বিভাগে এই মাটিখিনি জৰীপ কৰি উলিয়াই দিয়াৰ বাবে নিৰ্দেশ দিছিলে চক্ৰ বিষয়াক। চক্ৰ বিষয়াৰ নিৰ্দেশক্ৰমে আমি আজি মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ 12জন লটমণ্ডল আহি আমি ইয়াত আজি সমবেত হৈ এই কামখিনি জৰীপৰ কাম আৰম্ভ কৰিছিলোঁ। উল্লেখযোগ্য যে বিগত বৰ্ষত উক্ত অঞ্চলটোত প্ৰশাসনে চলাইছিল উচ্ছেদ। তাৰ পাছৰ পৰা জাগুন বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত লাখ লাখ অস্থায়ী শিবিৰ পাতি বাস কৰি আছে এওঁলোকে। বতাহ বৰষুণ ৰ'দক নেওচি 110টা পৰিয়ালে এনেদৰে অস্থায়ীভাৱে বাস কৰি আছে। লাইকাবাসীক পুনৰ সংস্থাপনৰ বাবে সাব্যস্ত হৈছিল প্ৰতিবাদ। জীৱন নিৰ্বাহ আৰু জীৱনৰ দুখ পৰিপূৰক হৈছিল লাইকাবাসীৰ বাবে। যি বহুদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত গৈ আছে, সেইকাৰণে আজি ভাল লাগিছে। আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে আমি ইমান দুখ কষ্টৰ মাজত এবছৰ ধৰি আমি দিনে ৰাতিয়ে বৰষুণে বতাহে আমি দুখ কষ্টৰ মাজত আছোঁ। আমাৰ দুখ কষ্টৰ যে অন্ত পৰি এনেকুৱা আমাৰ অনুভৱ হৈছে আজি। নিৰ্বাচনৰ পূৰ্বে চৰকাৰে লাইকা দধিয়াবাসীক পুনৰ সংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা দেখা গ'ল। সম্প্ৰতি লাইকাবাসীৰ মাজত দেখা গৈছে আশাৰ ৰেঙনি। তেওঁলোকৰ জীৱনৰ কথা চিন্তা কৰা চৰকাৰ, বন বিভাগ, প্ৰশাসনক ধন্যবাদ জনায়। জাগুনৰ পৰা অনিল শৰ্মাৰ সহযোগত নিউজ 6 ৰিপৰ্ট, প্ৰাগ নিউজ।